পুনৰ আতংক। এইবাৰ এয়াৰ ইণ্ডিয়া বিমানত আগুৰি ধৰিলে মৌ-মাখিয়ে। যাত্ৰীসকলৰ মাজত আতংক, উৰণ সেৱা বাতিল। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে যাবলগীয়া বিমানখন আজিৰ দিনত এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হয়। বিমানখনে ৰানৱেত থাকোঁতে হঠাতে মৌ-মাখিৰ এক বৃহৎ দল এটাই বিমানখন ঘেৰি ধৰে। ফলস্বৰূপে বিমানখনৰ বাহিৰত থকা কৰ্মচাৰীসকল আৰু ভিতৰত উঠি অহা যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়। সুৰক্ষাৰ বাবে যাত্ৰীসকলক এখন বাছত উঠোৱা হয়, কিন্তু মৌ-মাখিৰ উপস্থিতিত সেই বাছৰ ভিতৰতেই তেওঁলোকে বন্দী হৈ পৰে। এই ঘটনাই যাত্ৰীৰ মাজত উৎকণ্ঠা আৰু ক্ষোভৰ সৃষ্টি কৰিছে। এই অস্বাভাৱিক পৰিস্থিতিৰ বাবে কেইবাখনো উৰণ সেৱা বাতিল কৰা হয়। বিমানবন্দৰ কৰ্তৃপক্ষই কয়, এই ঘটনাৰ তদন্ত আৰম্ভ হৈ গৈছে আৰু মৌ-মাখিৰ পৰিচালনা বিভাগে সজাগতা অৱলম্বন কৰিছে। ছ'চিয়েল মিডিয়াত এই ঘটনাৰ বহু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে, য'ত বহুজন এয়াৰ ইণ্ডিয়াৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে। এই ধৰণৰ ঘটনাই এক গুৰুতৰ সতৰ্কবাণী দিব পাৰে যে বিমান যাত্ৰাৰ প্ৰাকৃতিক উপদ্ৰৱৰো চিন্তা কৰা অতি প্ৰয়োজনীয়। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।